অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু মাজত মাত্ৰ কেইঘণ্টামান বাকী মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ যি চৰকাৰী গৰ্জন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তাত যি স্থাপন কৰা হৈছে নিয়ন্ত্ৰণ কক্ষ সেই নিয়ন্ত্ৰণ কক্ষৰ পৰা ইতিমধ্যে নলবাৰীৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ভোট কেন্দ্ৰৰ যি কেন্দ্ৰসমূহ আছে সেই কেন্দ্ৰসমূহলৈ ইতিমধ্যে বিভিন্ন নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকল পুলিং বিষয়াসকল তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হোৱা দেখিবলৈ পাইছে। মই সহযোগ অকণমান ইয়াৰ যি পৰিৱেশ ইয়াৰ পৰিৱেশ অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে নলবাৰীৰ যি ঐতিহ্যমণ্ডিত যি গৰ্জন স্কুল খেলপথাৰ এই গৰ্জন স্কুল খেলপথাৰত যি স্থাপন কৰা হৈছে নিয়ন্ত্ৰণ কক্ষ আৰু নিয়ন্ত্ৰণ সেই কক্ষৰ পৰা ইতিমধ্যে বিভিন্ন স্থানলৈ যাবলৈ প্ৰস্তুতি চলাইছে যি যি দায়িত্বত থকা বিষয়াসকল তেওঁলোকক প্ৰকল্প প্ৰদান কৰা হৈছে নিৰাপত্তাৰক্ষী তেওঁলোকৰ লগত যাবলৈ ইতিমধ্যে সাজু হৈছে। বিভিন্ন গাড়ীৰে ইতিমধ্যে তেওঁলোকে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে গৈ থকা তেওঁলোকৰ পৰিলক্ষিত হৈছে। বিভিন্ন কাউণ্টাৰ ইয়াতে স্থাপন কৰা হৈছে গৰ্জন স্কুল পথাৰত। আমি কিছুমান দায়িত্বত থকা বিষয়ক জানি মনৰ কথা জানিব বিচাৰিম কেনেকুৱা ধৰণে ইয়াত সুবিধা প্ৰদান কৰা হৈছে। সুবিধাবোৰ আৰু মানুহে কোনো ডিষ্টাৰ্ব পোৱা নাই, এটা চিষ্টেমেটিক চলি আছে। বিভিন্ন স্থানত ইতিমধ্যে কৰ্মচাৰীসকল ৰাওনা হৈছে আৰু প্ৰায় মানে যাই আছে আৰু কিছু আছে এইখিনি যাব চাগে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে এই ক্ষেত্ৰত সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ সৈতে কেইজনমান যি বিভিন্ন ভোটকেন্দ্ৰলৈ যাবলৈ যি ৰাওনা হোৱা আমি পুলিং বিষয়াসকল আমি তেওঁলোকৰ পৰা জানিব পাৰিম কেনেকুৱা ধৰণে প্ৰস্তুতি চলোৱা হৈছে। আমি যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আমাৰ বাকী চেকআপ লিষ্টখন হৈ গ'ল। এতিয়া আমি তাৰমানে দুপৰীয়া আহাৰটো খাই পেলাই আমি যাবলৈ ওলাইছোঁ। আমি বেলচৰ কৰিছোঁ। নলবাৰী জিলা প্ৰশাসনৰ সহযোগিতা কেনেকুৱা? সহযোগিতা ফুল আছে, পুৰা ভাল পাইছোঁ। ইয়াতে ৰিচিপশ্যনো ভাল হৈছে, খুব ধুনীয়া হৈছে। জিলা প্ৰশাসনে কেনেকুৱা ধৰণৰ সহযোগিতা আগবঢ়াইছে? এতিয়ালৈকে বৰ্তমান ভালে পাইছোঁ। খানা পিনা ভাল হৈছে বা ইয়াতো যিখিনি বস্তু বাহিনী দিছে আমাক বৰ ধুনীয়াকৈ দিছে তেখেতসকলে। আমি এতিয়ালৈকে একো অসুবিধা পোৱা নাই। মই অৰোৰা পৰিছোঁ, অৰোৰা 110 নম্বৰ পলিং ষ্টেচনৰ। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে আন প্ৰেচিডিং বিষয়াগৰাকী আছে। আপুনি ক'ত কৰিছে? মই পঢ়িছোঁ বেলচৰ কেন্দ্ৰীয় হাইস্কুলত। প্ৰশাসনৰ সহযোগিতা কেনেকুৱা? প্ৰশাসনৰ সহযোগিতা ভালেই। এতিয়ালৈকেতো আমাৰ ট্ৰেইনিং পিৰিয়ডতো ভালেই পাইছোঁ আৰু এতিয়া আজি ডিউটিটো গোটেইখিনি বস্তু ইয়াতে মানে ডিচিপ্লিন হৈছে। কেৱল এই জেগাটো অলপ ঠেক হয়, মানে আটাইখিনি বিষয়া একে সময়তে আহে, গতিকে ভিতৰত বহুত ভিৰ হৈ যায়, সেইটো অলপ সমস্যা থাকে। বাকী একো সমস্যা পোৱা নাই, গোটেইখিনি ডিচিপ্লিনত হৈছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ আপুনি কি দায়িত্বত আছে? সেকেন্ড পুলিং অফিচাৰ। কেনেকুৱা সহযোগিতা? আচলতে মোৰ প্ৰথম অভিজ্ঞতা হয়, আগতে মই কৰা নাছিলোঁ আৰু ঠেক হৈছে অকণমান। আৰু মোৰ আৰু অলপমান প্ৰব্লেম হৈছে, মানে প্ৰিজাইডিং অফিচাৰজনে নিজে মানে কেনচেল কৰিব, তেখেতে সেইটো কামত লাগি আছে। গতিকে তেখেতে কেনচেল যদি হয় 12টাৰ আগত হ'ব। আমি এতিয়া মেটেৰিয়েলছখিনি ল'ব পৰা নাই, সেইটো কাৰণত মই ৰৈ আছোঁ বাৰু ৰ'বৰ কাৰণে। এতিয়া যদি বেলেগ কোনোবা এজনীক দিয়ে চাই লওঁ। জানিব পৰাতে আপোনালোকৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মহিলাৰ ক্ষেত্ৰত, কি ক'ব? বিশেষ ব্যৱস্থা মানে এতিয়ালৈকেতো একো গম পোৱা নাই বাৰু, কেনেকুৱা বিশেষ ব্যৱস্থা গৈ পালেহে গম পাম। সেইটো আমাক যোৱাকালি একচুৱেলি জনাওঁতে কিন্তু দেৰি হৈছে দেই, বহুতে মানে প্ৰব্লেম পাইছে। মোৰ বাৰু লগতে আছিলে, আমাক মেখেলা আৰু ব্লাউজ নিজকে আনিব দিছে, চাদৰখন মানে ইয়াৰে পৰা প্ৰভাইড কৰিব বুলি কৈছে। কাউণ্টাৰত গ'লে গম পাম আৰু সেইটো নাই এতিয়ালৈকে গম পাম। এই গৰ্জন স্কুল পথাৰত ইতিমধ্যে ট্ৰেনজিট অফিচাৰ আমাৰ সৈতে উপস্থিত আছে নলবাৰীৰ এগৰাকী বিশিষ্ট সাহিত্যিক সুশান্ত কাশ্যপ ডাঙৰীয়া। জিলা প্ৰশাসনে এই ক্ষেত্ৰত কেনেকুৱা ধৰণে আপোনাৰ সহযোগিতা আগবঢ়াইছে? আমি যি দায়িত্ব দিছে জিলা প্ৰশাসন মানে ইলেকশ্যন কমিশ্যন, আমাৰ দায়িত্ব আমি পালন কৰাৰ চেষ্টা কৰি আছোঁ য'ত পূৰ্ণাস্তি। আৰু প্ৰশাসনে আমাক সম্পূৰ্ণ আমি যি বিচাৰিছোঁ আমাক কিন্তু সহযোগিতা কৰিছে। বিশেষকৈ মই ট্ৰেনজিটত আছোঁ, বৰক্ষেত্ৰীৰ ট্ৰেনজিটত আছোঁ। মানে ষ্ট্ৰং ৰুমৰ পৰা কাউণ্টাৰলৈকে আমাৰ মেটেৰিয়েলছ ভোটিং মেচিনবিলাক আমি আনিব লাগে। সেইবিলাক কাম আমাৰ ৰাতিপুৱাই হৈ গৈছে। আমি প্ৰায় আজি ৰাতিপুৱা 5:30-6 বজাত আহিছোঁ, আহি আমি আমাৰ ডিউটি কৰিছোঁ। আমাৰ প্ৰশাসনৰ যি আমাৰ মুৰব্বী মাননীয় ডেকা বাইদেউ আমাক খবৰ লৈছে, সহায় কৰিছে আৰু য'ত যেনেকৈ লাগে আমি বিচাৰিছোঁ তেনেকৈ তেওঁলোকে আমাক সহায় কৰিছে। মহিলা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে এইবাৰ? মহিলা এইবাৰেই নহয়, আচলতে যোৱাবাৰো মহিলা ভোট কেন্দ্ৰ আছিলে। এইবাৰো তেনেকৈ মহিলা ভোটাৰ মহিলাৰ ভোট কেন্দ্ৰ বৰক্ষেত্ৰীতো আছে, ইয়াতো আছে। মহিলাসকলক মুগাৰ মেখেলা কালি মই শুনিলোঁ মহিলাসকলক মুগাৰ মেখেলা চাদৰত এনেকুৱা কিবা এটা দিয়া বুলি কৈছে। মই কোনো ৰিটেন অৰ্ডাৰ দেখা নাই, মই তেখেতসকলৰ মুখত শুনিছোঁ, মহিলাসকলৰ মুখত তেনেকুৱা এটা দিয়া বুলি জনাইছোঁ। আৰু আমাৰ যি নলবাৰী যি গৰ্জন খেলপথাৰত যি স্থাপন কৰা হৈছে, এই যি নিয়ন্ত্ৰণ পৰৱৰ্তী পৰ্যায়ত আমি বাতৰি সংগ্ৰহ কৰি থাকিম।
Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.